Hello students, in this video we are going to discuss about the questions 1, 2, 3 and 4 of exercise 1.1. So yet key dithwa ase saba first question to key ase following number line shows that the temperature in degree Celsius at different places on a particular day. Mane kekhon man thai dia ase dekha paisa thai khini ki Lahul Spiti, then Srinagar, tar pasot dia ase Shimla, then Uti aru Bengaluru. Pass khon place or temperature dithwa ase এডাল নাম্বাৰ লাইনৰ এই নাম্বাৰ লাইনডাল চাই পেলাই ফাৰ্স্ট কথাটো হ'ল যে নাম্বাৰ লাইনডাল চাই আমি কোনখন প্লেসৰ টেম্পাৰেচাৰটো কি আমি ডিটাৰমাইন কৰিব লাগিব কোৱেশ্চন নম্বৰ এ কেটৱে কৈছে অবজাৰ্ভ দিস নাম্বাৰ লাইন এণ্ড ৰাইট দ্য টেম্পাৰেচাৰ অফ দ্য প্লেसेस মাৰ্কড অন ইট এতিয়া আমি কি কৰিব লাগিব যিখিনি প্লেস দি থোৱা আছে সেই প্ৰত্যেকখন প্লেসৰে আমি কি কৰিব লাগিব টেম্পাৰেচাৰ লিখিব লাগিব 0 ক'ত আছে 0 ইয়াত আছে হয়নে 5 ইয়াত আছে 10 15 20 25 ফালে হৈছে প্লাস আৰু 0 লেফট হ্যান্ড সাইডৰ হৈছে কি এখিনি মাইনাস এতিয়া ৰাইট হ্যান্ড সাইডৰ খিনি চাও নে লেফট হ্যান্ড সাইডৰ খিনি চাও ফ্ৰম লেফট হ্যান্ড সাইড আমি লেফট হ্যান্ড সাইডৰ পৰা চাই আহো লাহুল স্পিটিৰ টেম্পাৰেচাৰটো চাও এই পইণ্টটো দিথোৱা আছে না এইটো ৰেড কালাৰ দি যে মই দেখুৱাইছো এটো কি হয় এইখিনিটো 0 আছে তাৰ পাছতে কি আছে এটো -1 তাৰ পাছতে আছে -2 -3 -4 দেন -5 -6 এটো -7 এটো হৈছে -8 গতিকে লাহুল স্পিটিৰ টেম্পাৰেচাৰটো কি টেম্পাৰেচাৰ অফ লাহুল স্পিটি it is what -8 degree Celsius or -8 degree centigrade আকৌ আমি চাব লাগিব শ্ৰীনগৰৰ কি দিয়া আছে শ্ৰীনগৰৰ টেম্পাৰেচাৰ the temperature of Srinagar 0 -1 -2 দিয়া আছে ন -2 পৰা পইণ্ট কৰি থোৱা আছে সো শ্ৰীনগৰৰ টেম্পাৰেচাৰটো হ'ব -2 ডিগ্ৰী সেলসিয়াস হল এতিয়া শিমলা উটি বেংগালুৰু সেইকেইটা তোমালোকে উলিয়াবা শিমলাটো দেখা দেখি ওলাইছে হেতু 5 ডিগ্ৰী সেলসিয়াস হয় হয়নে তাৰ পাছত উটি আৰু বেংগালুৰু সেইকেইটা তোমালোকে নিজে কৰিবা এতিয়া বি পাৰ্টটো চোৱা what is the temperature difference between the hottest and coldest places among the above so আমাক যিখিনি প্লেস দি থোৱা আছে সেই প্লেস কেখনৰ ভিতৰত এখন প্লেসৰ টেম্পাৰেচাৰটো আটাইতকৈ বেছি সেইখন হৈছে বেংগালুৰু আৰু এখন প্লেসৰ টেম্পাৰেচাৰটো আটাইতকৈ কম সেইখন হৈছে লাহুল স্পিতি কিয় হৈছে তোমালোকে গম পাইছা বেংগালুৰুৰ টেম্পাৰেচাৰটো হৈছে পজিটিভ 25 নহয় সৰি এটো হৈছে 22 দি থোৱা আছে হয়নে 22 বেংগালুৰু হৈছে 22 আৰু লাহুল স্পিতিৰ কিমান পাইছো হেতু হৈছে -8 ডিগ্ৰী সেন্টিগ্ৰেড হয়নে এতিয়া আমি কি কৰিব লাগিব টেম্পাৰেচাৰ ডিফাৰেন্স বিটুইন দ্য হটেষ্ট এণ্ড দ্য কোল্ডেষ্ট প্লেसेस ডিফাৰেন্স উলিয়াবলৈ দিলে হদা আমি কি কৰো ডাঙৰটোৰ পৰা সৰুটো সাবট্ৰেক্ট কৰো ডাঙৰটোৰ পৰা সৰুটো সো আমি 22 ৰ পৰা আমি কি কৰিব লাগিব মানে বেংগালুৰু টেম্পাৰেচাৰৰ পৰা লাহুল স্পিতিৰ টেম্পাৰেচাৰটো সাবট্ৰেক্ট কৰিব লাগিব এনেকুৱা হ'ব কথাটো চাবা the temperature of মই এটা লিখি দিছো the temperature of Bengaluru এটো কি হয় এটো 22 degree Celsius again the temperature of what Lahul Spiti it is কিমান হয় এটো -8 degree Celsius হয়নে আমি কি কৰিম এতিয়া ডিফাৰেন্স উলিয়াব লাগিব therefore the temperature difference is আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো সাবট্ৰেক্ট কৰিম 22 -8 হয়নে এটো যদি কৰো 22 কি হৈ যাব মাইনাসে প্লাস হ'ব ন 8 আহিব আমি কি পামগে 30 therefore required difference যেটো আমাক কোৱেশ্চনত সুধিছিলে ডিফাৰেন্স তো কি হয় required difference তো হ'ব কি এটো হ'বগে 30 ডিগ্ৰী সেলসিয়াস তাৰ পাছত ফাৰ্স্ট পাৰ্টটো কৰিলো ফাৰ্স্ট পাৰ্ট হৈ গল সেকেন্ড পাৰ্ট হৈ গল থাৰ্ড পাৰ্ট what is the difference between Lahul Spiti and Srinagar লাহুল স্পিতিৰ টেম্পাৰেচাৰটো চোৱা লাহুল স্পিতিৰ টেম্পাৰেচাৰ এটো কিমান -8 ডিগ্ৰী সেলসিয়াস
শ্ৰীনগৰৰ টেম্পাৰেচাৰটো চোৱা শ্ৰীনগৰৰ টেম্পাৰেচাৰটো হৈছে -2 ডিগ্ৰী চেলচিয়াছ এতিয়া কোনটো বেছি বাৰু কোনটো বেছি -8 ডিগ্ৰী চেলচিয়াছ বেছি নে -2 ডিগ্ৰী চেলচিয়াছ বেছি -2 ডিগ্ৰী চেলচিয়াছটো বেছি হয় ন গতিকে তোমালোকে যেতিয়া ডিফাৰেন্সটো উলিয়াবা লাহোল স্পিতিটো যদি আগতো আছে তোমালোকে ডাঙৰ টেম্পাৰেচাৰটোহে আগত লিখিব লাগিব মানে সাবট্ৰেক্ট কৰোঁতে -2টো আগত লিখিম ডাঙৰটোৰ পৰা সাবট্ৰেক্ট কৰিম -8 বুজি পাইছা কথাটো তো -2 -8 তাত কি পাম আমি -2 + 8 -2 + 8 মানে কি হ'বগে 6 গতিকে ৰিকুৱায়াৰ্ড টেম্পাৰেচাৰটো হ'বগে 6 ডিগ্ৰী চেলচিয়াছ গতিকে সি পাৰ্টটো তোমালোকে নিজে কৰিবা ফাৰ্ষ্টতে লিখিবা দ্য টেম্পাৰেচাৰ অফ লাহোল স্পিতি ইজ -8 ডিগ্ৰী চেণ্টিগ্ৰেড তাৰপাছত লিখিবা দ্য টেম্পাৰেচাৰ অফ শ্ৰীনগৰ ইজ -2 ডিগ্ৰী চেণ্টিগ্ৰেড তাৰপাছতে আমি কি কৰিম শ্ৰীনগৰৰ টেম্পাৰেচাৰ যিটো আটাইতকৈ বেছি নহয় শ্ৰীনগৰৰ টেম্পাৰেচাৰটো বেছি সেই টেম্পাৰেচাৰটোৰ পৰা আমি কি কৰিব লাগিব লাহোল স্পিতিৰ যিটো টেম্পাৰেচাৰ আছে সেই টেম্পাৰেচাৰটো সাবট্ৰেক্ট কৰিব লাগিব আৰু কৰিলে আমি এনসাৰটো কি পাম 6 ডিগ্ৰী চেলচিয়াছ তাৰপাছত ডি পাৰ্টটো কেন উই সে টেম্পাৰেচাৰ অফ শ্ৰীনগৰ এণ্ড শিমলা টেকেন টুগেডাৰ শ্ৰীনগৰৰ টেম্পাৰেচাৰটো কি শ্ৰীনগৰৰ টেম্পাৰেচাৰ মই এইখিনি মোহাৰি দিছোঁ শ্ৰীনগৰৰ টেম্পাৰেচাৰটো চোৱা টেম্পাৰেচাৰ অফ শ্ৰীনগৰ কি হ'ব সেইটো তোমালোকে নিশ্চয় গম পাইছা চাই পেলাই টেম্পাৰেচাৰ অফ শ্ৰীনগৰ কি -2 আগতে লিখি লোৱা কি কি দিয়া আছে টেম্পাৰেচাৰ অফ শ্ৰীনগৰ আমাক কি দিয়া আছে -2 ডিগ্ৰী চেলচিয়াছ হয়নে তাৰপাছতে আৰু কি দিয়া আছে টেম্পাৰেচাৰ অফ শিমলা সেইটোতো উলিয়াব লাগিব টেম্পাৰেচাৰ অফ শিমলাটো কি হয় টেম্পাৰেচাৰ অফ শিমলা ইজ ইকুৱেল টু শিমলাৰ টেম্পাৰেচাৰ কিমান 5 ডিগ্ৰী চেলচিয়াছ অ'কে এতিয়া কুৱেশ্যনটোত কি কৈছে কেন উই সে টেম্পাৰেচাৰ অফ শ্ৰীনগৰ এণ্ড শিমলা টেকেন টুগেডাৰ ইজ লেছ দেন দ্য টেম্পাৰেচাৰ এট শিমলা টেম্পাৰেচাৰ অফ শ্ৰীনগৰ আৰু শিমলা টেকেন টুগেডাৰ টেম্পাৰেচাৰ লিখিব লাগিব টেম্পাৰেচাৰ অফ শিমলা এণ্ড শ্ৰীনগৰ টেকেন টুগেডাৰ যদি একেলগে লওঁ তেতিয়া আমি কি কৰিম একেলগে ল'লে আমি এড কৰিব লাগিব ন এড কৰিলে কি পাম আমি -2ৰ লগত কি এড কৰিম 5 এড কৰিম -2ৰ লগত যদি 5 এড কৰোঁ তেতিয়া আমি কি পামগে -2ৰ লগত যদি 5 এড কৰোঁ তেতিয়া আমি পামগে 3 হয়নে 3 ডিগ্ৰী চেলচিয়াছ পাম এতিয়া সেই 3 ডিগ্ৰী চেলচিয়াছটো শিমলাৰ টেম্পাৰেচাৰতকৈ বেছি নে কম আমি সেইটো চাব লাগে দ্য টেম্পাৰেচাৰ অফ শ্ৰীনগৰ এণ্ড শিমলা টেকেন টুগেডাৰ ইজ লেছ দেন দ্য টেম্পাৰেচাৰ এট শিমলা শিমলাৰ টেম্পাৰেচাৰটো কি শিমলাৰ টেম্পাৰেচাৰটো 5 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু টেকেন টুগেডাৰ আমি দুইটা একেলগে লৈ কিমান পাইছিলোঁ 3 ডিগ্ৰী চেলচিয়াছ এতিয়া আমি কি লিখিব পাৰোঁ therefore the temperature of Srinagar and Shimla taken together the temperature of Srinagar and Shimla taken together কি হ'ব taken together is less than the temperature of Shimla হয়নে বাই কি হ'ব বাই কিমান ডিগ্ৰী চেণ্টিগ্ৰেড হ'ব চোৱা শিমলাৰ টেম্পাৰেচাৰটো কিমান 5 হয়নে আৰু শ্ৰীনগৰ আৰু শিমলাৰ টেম্পাৰেচাৰ মিলাই পেলাই কিমান হৈছিলে 3 গতিকে সেই 3টো যেতিয়া সাবট্ৰেক্ট কৰিম তেতিয়া আমি কি পাম 2 ডিগ্ৰী চেলচিয়াছ সো আমাৰ ডি পাৰ্টটো হৈ গ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 2 লৈ যাওঁ ইনে কুইজ পজিটিভ মাৰ্কছ are given for correct answers and negative marks are given for incorrect answers correct answer কাৰণে পজিটিভ দিয়া হৈছে correct answer কাৰণে কি দিয়া হৈছে পজিটিভ আৰু
ইনকাৰেক্ট এনসাৰৰ কাৰণে কি দিয়া হৈছে নেগেটিভ দিয়া হৈছে ইফ জেক্স scores in 5 successive rounds were 25 minus 5 minus 10 15 and 10 what was his total at the end গতিকে ফাৰ্স্ট ৰাউণ্ডত ইমান পাইছে সেকেন্ড ৰাউণ্ডত ইমান পাইছে থাৰ্ড ৰাউণ্ডত ইমান পাইছে ফৰ্থত ইমান ফিফথত ইমান গোটেইকেইটাৰ টোটেলটো কৰিবলৈ হ'লে আমি কি কৰিব লাগিব আমি জাস্ট এড কৰিব লাগিব ন কি কৰিম আমি এড কৰিম তো মাৰ্ক এনেকৈ লিখিব পাৰোঁ আমি ৰাউণ্ড 1ত কিমান মাৰ্ক পালে 25 ৰাউণ্ডটোত কিমান পালে -5 ৰাউণ্ড 3ত কিমান পালে ৰাউণ্ড 3ত পালে -10 ৰাউণ্ড 4ত কিমান পালে ৰাউণ্ড 4ত কিমান পালে 15 আৰু ৰাউণ্ড 5ত কিমান পালে 10 তেতিয়াহ'লে টোটেলটো কি হ'ব টোটেল হ'লে কি কৰিব লাগিব মাৰ্কস গট ইন ৰাউণ্ড 1 ৰাউণ্ড 2 ৰাউণ্ড 3 এখিনি গোটেইখিনি আমি কি কৰিব লাগিব এড কৰিব লাগিব হয়নে গোটেইখিনি যদি এড কৰোঁ তেতিয়া কি পাম 25 প্লাছ -5 প্লাছ -10 প্লাছ 15 প্লাছ 10 অ'কে এতিয়া চোৱা পজিটিভ কেইটা তোমালোকে সেপাৰেট কৰা আৰু নেগেটিভ কেইটা সেপাৰেট কৰা পজিটিভ কেইটা কি আছে চোৱা 25 আছে 15 আছে 10 আছে 25 15 আৰু 10 যদি সেপাৰেট কৰা তেতিয়া কি হ'ব 25 15 10 25 plus 15 plus 10 আৰু নেগেটিভ কেইটা যদি সেপাৰেট কৰা নেগেটিভ কেইটা কি হ'ব -5 plus -10 হয়নে 25 plus 15 plus 10 কিমান পাম বাৰু 25 plus 15 plus 10 25 plus 15 কৰিলে আমি পাম 40 plus 10 কৰিলে আমি পাম 50 তাৰপিছত ইয়াত -5 plus -10 হৈ আছে আমি নাম্বাৰ কেইটা এড কৰিম 5 plus 10 কৰিম কিন্তু সাইনটো কি আহিব তাত নেগেটিভ সাইন আহিব গতিকে মাইনাস কি হ'ব 15 যদি -15 হয় তেতিয়াহ'লে আমি এনসাৰটো কি পামগে তেতিয়া আমি এনসাৰটো পামগে 35 কাৰণ 50 ৰ পৰা আমি 15 সাবট্ৰেক্ট কৰিলে কি পাওঁ 35 পাওঁ মানে তাৰ যেটো লাষ্টত বা এন্ডত মাৰ্কস হ'ল সেই মাৰ্কসটো হৈছে কিমান 35 নেক্সট কোৱেশ্চন যাও আমি at Srinagar temperature was -5 degrees centigrade on Monday and then it dropped by 2 degrees centigrade on Tuesday temperature on Monday আমি লিখিম temperature on Monday এটো কি পাইছো Monday temperature to ki paiso -5 degree Celsius right and then it dropped by 2 degrees centigrade on Tuesday dina komi he goise Tuesday dina jodi komi goise temperature on Tuesday ki hobo temperature on Tuesday hobo -5 সোমবাৰে যিমান আছিল তাৰ পৰা হে কমিছে ন তাৰ পৰা কিমান ডিগ্ৰী কমিলে 2 ডিগ্ৰী কমিলে -5 -2 ডিগ্ৰী সেন্টিগ্ৰেড লিখিব পাৰা ডিগ্ৰী সেন্টিগ্ৰেড লিখিলা হয় -5 -2 -5 -2 মানে কিমান এড কৰিলে কিমান পাওঁ দুটা নেগেটিভ নাম্বাৰ এড হৈ আছে আমি পামগে -7 ডিগ্ৰী সেন্টিগ্ৰেড সো টিউজডে দিনা টেম্পাৰেচাৰটো হ'ল আমাৰ কিমান টিউজডে দিনা টেম্পাৰেচাৰটো হ'ল আমাৰ -7 ডিগ্ৰী সেন্টিগ্ৰেড তাৰ পাছতে কথা আহিলে Wednesday দিনা কি হ'ল what was the temperature of Srinagar on Tuesday এটো হৈ গ'ল পালো তাৰ পাছতে on Wednesday it rose by 4 degrees centigrade আকৌ Wednesday দিনা ৰাইজ কৰিলে কিমান ৰাইজ কৰিছে 4 degrees centigrade গতিকে temperature on Wednesday কি হ'ব temperature on Wednesday কি হ'ব temperature on Wednesday হ'ব কোৰ পৰা কমিব এটা কথাটো আহিলে কোৰ পৰা কমিব Tuesday পৰা কমিব সাকসেসিভলি গৈ আছে ন ইয়াৰ পৰা ইয়ালৈ গৈছে ইয়াৰ পৰা ইয়ালৈ গৈছে ফাৰ্ষ্টৰ দিনাতকে সেকেন্ড দিনা কি হৈ গ'ল 2 ডিগ্ৰী সেন্টিগ্ৰেড কমিলে কিন্তু সেকেন্ড দিনাতকৈ থাৰ্ড দিনা কি হ'ল 4 ডিগ্ৰী সেন্টিগ্ৰেড বাঢ়িলে গতিকে -7 আমি প্লাস কি কৰিব লাগিব 4 কৰিব লাগিব আৰু ইয়াত আহিব ডিগ্ৰী সেন্টিগ্ৰেড যদি হেতুৱে কৰো তেতিয়া আমি আনসাৰটো কি পাম তেতিয়া আমি আনসাৰটো পাম -3 ডিগ্ৰী সেন্টিগ্ৰেড সো এটো হৈছে আনসাৰ এতিয়া লাষ্ট কোৱেশ্চন ঠিক আছে a plane is flying at the height of 5000 meter above the sea level at a particular point it is exactly above a submarine floating 1200 meter below the sea level what is the vertical distance between them সিহঁতৰ মাজৰ distance to কি okay
চোৱা এইটো সি লেভেল ধৰি লোৱা সি লেভেলৰ পৰা কিমান হাইটত গৈ আছে 5000 মিটাৰ হাইটত গৈ আছে কি প্লেনখন হয়নে আৰু সাবমেৰিনখন ক'ত আছে সি লেভেলৰ বিলো তলত আছে কিমান 1200 মিটাৰ তলত 1200 মিটাৰ তলত ইয়াত আছে তোমাৰ সাবমেৰিন ঠিক আছে এতিয়া আমি কি কৰিব লাগে প্লেনখন আৰু সাবমেৰিনৰ মাজৰ যেটো ডিসটেন্স সেই ডিসটেন্সটো উলিয়াব লাগে সো সাবমেৰিনৰ ডিসটেন্স আৰু তোমাৰ প্লেনখনৰ হাইট কি হ'ব তোমালোকে যদি এডালকে নাম্বাৰ লাইন বুলি ধৰা এইডালকে যদি নাম্বাৰ লাইন বুলি ধৰা তোমালোকে যদি এডাল নাম্বাৰ লাইন বুলি ধৰা ওপৰৰ পৰা তললে তেতিয়া হলে এটা ডিসটেন্স পজিটিভ হ'ব এটা ডিসটেন্স নিগেটিভ হ'ব ওপৰলে যদি চোৱা এই যোনটো হাইট প্লেনখনৰ যেটো হাইট হেতু 5000 মিটাৰ বুলি ল'ব পাৰো আমি 5000 মিটাৰ আৰু হেৰিখন কি হৈছে বিলো সি লেভেল আছে ন সাবমেৰিনখন গতিকে এই ডিসটেন্স হ'ব -1200 মিটাৰ গতিকে আমি কি লিখিব লাগিব হাইট অফ ফ্লাইং প্লেন height of flying plane equal to কি হ'ব 5000 মিটাৰ আৰু কি লিখিব লাগিব depth of submarine এটো কি হ'বগে -1200 মিটাৰ ঠিক আছে 5000 মিটাৰ হৈছে তোমাৰ height of the flying plane আৰু -1200 মিটাৰ হৈছে depth of the submarine এতিয়া কথাটো হ'ল আমি কি কৰিব লাগিব হিহতৰ মাজৰ ভাৰ্টিকেল ডিসটেন্স উলিয়াব লাগিব তেতিয়া আমি ডিসটেন্স লিখিম ডিসটেন্স between the two is কি কৰিব লাগিব 5000 ৰ পৰা আমি -1200 টো সাবট্ৰেক্ট কৰিব লাগিব যদি কৰো তেতিয়া কি হ'বগে 5000 + 1200 আৰু 5000 + 1200 যেতিয়া হ'ব তেতিয়া আমি পাম 6200 মিটাৰ এটা কথাটো আহিলে আমি কিয় কৰিলো এটো যদি সি লেভেল বুলি ধৰা এটো সি লেভেল রাইট হ্যান্ড সাইডত কি আছে রাইট হ্যান্ড সাইডত আছে প্লেনখন বুলি ধৰা এখিনলৈকে আছে প্লেনখন এখন প্লেন ইয়াত আছে এটো কিমান ডিসটেন্স 5000 ঠিক আছে আকৌ ইয়াৰ পৰা ইয়ালৈকে এটো ধৰি লোৱা 1200 এই ডিসটেন্সটো 1200 কিন্তু এই পইণ্টটো কি হ'ব এটোক যদি মই 0 বুলি ধৰি লওঁ এফালে -1200 হ'ব ন আৰু ৰাইট হ্যান্ড সাইডৰ এটো কি হ'ব 5000 হ'ব এতিয়া আমি এইটো আৰু এইটো এই দুটা যদি এড কৰি দিও তেতিয়া নাপাওঁ এই দুটা এড কৰিলে নাপাওঁ আমি 5000 ৰ পৰা কি কৰিব লাগিব 1200 টো -1200 টো আমি সাবট্ৰেক্ট কৰিব লাগিব আমি তেতিয়াহে মাজৰ ডিসটেন্সটো পাম এই মাজৰ ডিসটেন্সটো পাম তোমালোকে চোৱা ভালকৈ সৰু দুটা নম্বৰৰ ক্ষেত্ৰত কৰি চোৱা ইয়াত সাপোজ 0 আছে ইয়াত 3 আছে ইয়াত আছে -2 ঠিক আছে এতিয়া ইহতৰ মাজৰ ডিসটেন্সটো কিমান চাবলৈ গলে -2 আৰু 3 ৰ মাজৰ ডিসটেন্স কিমান হয় 1 2 3 4 5 ইউনিট হয় নে 5 ইউনিট হয় ন হেতু পাবৰ কাৰণে কি কৰিব লাগিব 5 পাবৰ কাৰণে আমি পজিটিভটোৰ পৰা নিগেটিভটো সাবট্ৰেক্ট কৰিব লাগিব পজিটিভটোৰ লগত যদি আমি নিগেটিভটো এড কৰি দিও তেতিয়া আমাৰ 1 হে ওলাব কিন্তু 1 ইউনিট হয় জানো নহয় নহয় কি হয় সেই পজিটিভটোৰ পৰা যেতিয়া আমি এই নিগেটিভটো মাইনাস কৰিম তেতিয়া ওলাব 3 - -2 3 - -2 মানে কি হ'ব 3 + 2 আৰু 3 + 2 মানে কি ওলাবগে গৈ পেলে 5 ওলাব সো আমাৰ কোৱেশ্চন নম্বৰ 4 লৈকে এখিনি আছিল তোমালোকে ভালকৈ এখিনি কৰি লবা আৰু নেক্সট ক্লাছত আমি ইয়াৰ পাছৰবোৰ ডিসকাস কৰিম